हेलो बंधु बान्धवीসকল स्वागतम जनाइছো मोर अन्य एटी ভিডিওটো স্কিপ নকৰি হেকলৈকে চাব মানে আজি ভিডিওটোত কি হ'বলৈ গৈ আছে একদম প্ৰথমৰ পৰা দেখাই যাম দেই মানে আজি আমাৰ ঘৰত হ'ব এতিয়া খানাটো কি কাৰণে হৈছে জানেনে মানে এইফালে ভন্টিও আহিছে জুৱাই আহিছে তাৰ পাছতে এতিয়া মাহঁতৰ ঘৰত আমি দুইজনী লগ খাইছো মানে দুইটা জুৱাই গোট খাইছে যেতিয়া এইফালে হাঁহ ধৰি একদম মাৰিলে আৰু এইফালে হেতু কাৰণে বলো আজি ৰাজহাকে চলক এইফালে পুৰা ধুনিয়াকে একদম মানুহজন ডিউটিৰ পৰা পাই গলহি তাৰ পাছতে এতিয়া হাঁহ পখিয়াত পুৰা ব্যস্ত ককাইদৰ লগত হাঁহ পখিয়াত আছে তাৰ পাছতে এতিয়া হাঁহ পখিয়াই মেলি তাৰ পাছতে মই এইফালে শাক ৰেডি কৰি লৈছো শাক মানে এইফালে ঘৰৰে ৰঙলাও লাগিছিলে এয়া মায়ে থৈ দিছে এয়া কেঁচা ৰঙলাওটো যে ঘৰৰ আৰু পকাটো বাৰু কিনা আৰু আলু কেইটা বাৰু কিনা আৰু পিয়াজ কেইটাও কিনা বাৰু কিন্তু এই মৰমতে যে মায়ে থৈ দিছে সেইকেইটাই বহুত কিন্তু দেই সেইখিনি মৰম বহুত আৰু এইফালে মানুহজন আহি পুৰা ঘামি জামি হাঁহ পুৰাত ব্যস্ত পুৰা গেছতে পৰি দিছে ৰাজহাঁহ আয়ো দেখি গৰমত কামৰ পৰা আহি এইফালে হাঁহ পুৰাত লাগি গৈছে পুৰা ৰ'বা হাঁহি হেৰি দি ন এইফালে হাঁহ পৰি মেলি কাটি বাছি হৈ গ'ল মই এইফালে বনালো বাৰু ৰঙলাওৰ লগত আপোনালোকে দেখিছে আৰু তাৰ পাছতে মায়ে এইফালে বোলে চেৱা দিয়া অকণকে বনাও এইফালে পুৰা ধুনীয়াকৈ চেৱা দি দিছে মায়ে তাৰ পাছতে আজি মানে আমাৰ খানাটো হৈছে চেৱা দিয়া ভাত লগতে নৰ্মেল ভাতো তাৰ পাছতে এইফালে ৰঙলাওৰ লগত ৰাজহাঁহৰ মাংস আৰু এইফালে দালিৰ লগত কোমোৰা তাৰ পাছতে এতিয়া আমাৰ খোৱাৰহে কথা আৰু এতিয়া সকলোখিনি ৰেডি হৈ গৈছে আৰু পুৰা একদম মাংস ভাজি ধোঁৱা ওলাই আছে ইয়া পুৰা ৰাজহাঁহ ৰঙলাও আলু পুৰা একদম কালাৰটো কেনেকুৱা হৈছে জনাবচোন আৰু কাৰ কাৰ লোভ লাগিছে ক'ব আৰু যদি ৰাজহাঁহ খাবলৈ মন আছে আমাৰ মা ওচৰলৈ আহিলে হ'ব বাৰু দেই আৰু এইফালে মই বোলো মাছ কেইডোখৰো ফ্ৰাই কৰি লওঁ এয়া জুইকুৰা পৰা ধুনীয়াকৈ জ্বলি আছে কাৰণে জুইতে পুৰোঁ তাৰ পাছতে এতিয়া আৰু অকণমান টেষ্ট কৰিবলৈ মায়ে দিছে টেষ্টটো কৰি লওঁ এইফালে জলকীয়াও পুৰা তেলতে ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপৰা এইফালে ভণ্টিয়ে পুৰা একদম পাত মচিবলৈ লাগি গ'ল এইফালে কলপাতত খোৱা আমেজি সুকীয়া মানে তাৰ পাছতে এইফালে মায়ে ভাত বাঢ়িবলৈ লাগিছে আৰু তাৰ পাছতে মোৰ এইফালে মাছো হৈ গ'ল পুৰা ফ্ৰাই কৰি মেলি এতিয়া আমি সকলোখিনি মিলিজুলি ভাতটো খাই লওঁ এইফালে প্ৰথমতে সৰু জোৱাই বহি লৈছে আৰু ডাঙৰ জোৱাই পুৰা খোৱাত ব্যস্ত আৰু এইফালে খুৰী তাৰপৰা মায়ে দি আছে তাৰ পাছতে এইফালে বহি আছে সৰু খুৰী মানে তলত বহিব নোৱাৰে সেইটো কাৰণে তেওঁ ওপৰতে বহিছে বাৰু তাৰ পাছত এইফালে ককাইদেউ আজি একদম কলপাততে খানাটো এইফালে ৰাজহাঁহ ৰঙলাও আলু দালি তাৰপিছত এইফালে বগৰী আচাৰ তাৰপৰা জলকীয়া আৰু এইফালে মাছ এতিয়া খোৱাৰহে কথা আৰু আজি ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নেক্সট এটা ভিডিঅ'লৈ অপেক্ষা কৰি সোনকালে আহি আছোঁ চাই থাকিব